নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা খাদ্যবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব জানিলে বহুত বেমাৰ কমি থাকে। তেনেকুৱা এবিধ ঔষধ হৈছে পদিনা। পদিনাৰ চাটনিখন পেটৰ কাৰণে ভাল বুলি সকলোৱে জানে, কিন্তু পদিনাৰ ইয়াতকৈও বেছি ঔষধি গুণ আছে। পদিনা কি কি বেমাৰত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু ছালৰ কি কি সমস্যা পদিনাৰে উপশম কৰিব পাৰি, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক, আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ কাৰণে পদিনা কিমান উপকাৰী আৰু কি কি বেমাৰত পদিনা কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। পদিনাত মেন্থল নামৰ এটা যৌগ আছে, যাৰ কাৰণে ই স্বভাৱত শীতল হয় আৰু পদিনা খালে আমাৰ পেট ঠাণ্ডা হৈ থাকে। বিশেষকৈ গৰম দিনত পদিনা খালে পেটৰ সমস্যা বা পেটৰ ৰোগ সহজতে নহয়। গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগি থকা ব্যক্তিৰ কাৰণেও পদিনা উপকাৰী, কাৰণ ই এক্সেছ এচিডখিনি নিউট্ৰেল কৰে, অৰ্থাৎ অতিৰিক্ত আম্লিকতা দূৰ কৰি এচিডিটি বা গেষ্ট্ৰাইটিছৰ লক্ষণবিলাকো কম কৰে। যদি কেতিয়াবা ইনডাইজেশ্যন বা বদহজম হয়, তেতিয়া পদিনা ঔষধ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। পদিনা কেইবাটাও নিয়মত ব্যৱহাৰ কৰিব পাৰি। প্ৰথম নিয়মটোৰ কাৰণে এচামুচ পদিনাৰ ৰস, এচামুচ আদাৰ ৰস, আধা চামুচ নেমু ৰস, অকণমান ক'লা নিমখ বা সৈন্ধৱ লৱণ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই দিনে এবাৰ বা দুবাৰ যদি কেইদিনমান খাই দিয়ে, তেতিয়া বদহজমৰ সমস্যাত যথেষ্ট সুফল পাব। ২ নম্বৰ উপায়টো হৈছে হাৰ্বেল টি বা বনৌষধি চাহ, যিটো আজিকালি খুব জনপ্ৰিয় হ'বলৈ ধৰিছে। আপুনিও যদি এনেকুৱা চাহ খাই ভাল পায়, তেন্তে পদিনা বনৌষধি চাহ হিচাপে বনাই খাব পাৰে। মিণ্ট টি অৰ্থাৎ পদিনাৰ বনৌষধি চাহ, নাইবা মিণ্ট জিঞ্জাৰ টি অৰ্থাৎ পদিনা আৰু আদা দিয়া বনৌষধি চাহ ইনডাইজেশ্যন বা পেটৰ যিকোনো সমস্যাৰ কাৰণে খুব ভাল। পদ্ধতি হয়তো আপোনালোকে সকলোৱে জানে। তাৰ কাৰণে অলপমান পদিনা পাত থেতেলাই ল'ব, 2 কাপ পানীত 5 মিনিটমান উতলিবলৈ দিব, তাৰপিছত নমাই ৰাখিব। চেকনিৰে চেকি চাহ হিচাপে ৰেগুলাৰ এবাৰ বা দুবাৰ খাব পাৰে। আৰু জিঞ্জাৰ মিণ্ট টি বনাবলৈ একেটা পদ্ধতি আপোনালোকে কৰিব, মাত্ৰ পদিনাৰ লগত আদা থেতেলাই দিব। আৰু এইদৰে আপোনালোকে ৰেগুলাৰ খাই চাওকচোন, নিশ্চয় পেটৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব। ৩ নম্বৰ উপায়টো আমাৰ সকলোৰে প্ৰিয়, সেইটো হৈছে পদিনা চাটনি হিচাপে বনাই খোৱাটো। কিন্তু পদিনাৰ চাটনিখন বনাওঁতে আমি কি কি উপকৰণ বা ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰোঁ, সেইটোৰ ওপৰতো স্বাস্থ্য উপকাৰিতা নিৰ্ভৰ কৰে। যদি আমি কেঁচা আমৰ লগত পদিনাৰ চাটনি খাওঁ, তেতিয়া আমত থকা পেক্টিনে লিভাৰ এনজাইমছ বা ডাইজেষ্টিভ এনজাইমছবিলাক এক্টিভেট কৰে, হজমি শক্তি ভাল কৰে। যাৰ ভোক নলগা বা অৰুচিৰ সমস্যা আছে, তেওঁলোকৰ ভোক বঢ়ায়, হজমি শক্তি বঢ়ায় আৰু পেট পৰিষ্কাৰ কৰে। তদুপৰি আমৰ এণ্টিবেক্টেৰিয়েল গুণ আছে বা পদিনাৰো এণ্টিবেক্টেৰিয়েল গুণ আছে, গতিকে অন্ত্ৰত প্ৰৱেশ কৰা অপকাৰী বেক্টেৰিয়া বা বীজাণুবিলাক ধ্বংস কৰে আৰু আমাৰ গাট হেল্থটো ভালে ৰাখে, অৰ্থাৎ আমাৰ পেটৰ সকলো সমস্যা দূৰ কৰে। পদিনাৰ লগত থেকেৰা দি বনোৱা চাটনিখন খালে পুৰণি সঞ্চিত গ্ৰহণী বা ক্ৰনিক ডিচেণ্ট্ৰি বা IBS অৰ্থাৎ ইৰিটেবল বাৱেল চিণ্ড্ৰম থকা ব্যক্তিসকল বা ৰোগীসকল যথেষ্ট উপকৃত হয়। গতিকে এনেকুৱা চাটনিবিলাক গৰমত যদি আমি সকলোৱে খাওঁ, পেটৰ যিকোনো সহজতে নহয়। হাওঁফাওঁ আৰু ৰেছপিৰেটৰী ছিষ্টেমৰ কাৰণে পদিনা কিমান উপকাৰী শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ বা যিকোনো ধৰণৰ শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগতে পদিনা আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ পদিনাত থকা মেন্থলৰ বীজাণুনাশক গুণ আছে, বিষনাশক গুণ আছে, এলাৰ্জি প্ৰতিৰোধী গুণ আছে আৰু বুকুত জমা হৈ থকা কফ বাহিৰলৈ উলিয়াই দি আমাৰ সম্পূৰ্ণ ৰেছপিৰেটৰী ছিষ্টেমটো বা শ্বাস প্ৰশ্বাস তন্ত্ৰ শোধন কৰাটো সহায় কৰে। সেইকাৰণে চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি যিবিলাক বেমাৰত ঔষধ ব্যৱহাৰ কৰা হয়, সেই ঔষধবিলাকত প্ৰায়ে পদিনা থাকে আৰু লজেন্সবিলাকতো পদিনা থাকে আৰু ভেপৰাববিলাকতো পদিনা ব্যৱহাৰ কৰা হয়। চাইনাচাইটিছ বা চৰ্দি হ'লে যেতিয়া আমাৰ নাক বন্ধ হয়, তেতিয়াও আমি পদিনা ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে পদিনা পাত পানীত সিজাই লৈ সেই পানীখিনিৰে ষ্টিম বা ভাপ নাক আৰু মুখেৰে ল'ব লাগে, তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। আৰু চৰ্দি কাহ হৈ যেতিয়া ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয়, তেনে ক্ষেত্ৰতো এই দিহাটো কৰি চাব পাৰে, নিশ্চয় আপোনালোকে সুফল পাব। আৰু ফাৰ্মাচীটো পদিনাৰ পৰা বনোৱা পেপাৰমিণ্ট অইল কিনিবলৈ পোৱা যায়। আপোনালোকে পেপাৰমিণ্ট অইলো ব্যৱহাৰ কৰিব পাৰে। ৩-৪ টোপালমান পেপাৰমিণ্ট অইল গৰম পানীত দি তাৰ ভাপ বা ষ্টিমটো নাকেৰে আৰু মুখেৰে ল'ব, যথেষ্ট সুফল পাব।
সাইনাসাইটিছ মাইগ্ৰেইন আদিৰ কাৰণে যদি কেতিয়াবা মূৰৰ বিষ হয় তেনে ক্ষেত্ৰতো পদিনা পাত আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে পদিনা পাত পিচি লৈ মিহি পেষ্ট এটা বনাব লাগে আৰু কপালত লেপ বা ভৰণ হিচাপে দিব লাগে, তেতিয়া বিষ কমি যায়। কাৰণ ইয়াৰ বিষনাশক গুণ আছে, যিহেতু মেন্থলৰ পেইন কিলাৰ প্ৰপাৰ্টি আছে, গতিকে পদিনা পাত এনেদৰে ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। আৰু যাৰ চৰ্দি কাহ আদিৰ কাৰণে মাত ভাঙি যায় তেনে ক্ষেত্ৰত তেওঁলোকে পদিনা পাত পানীত সিজাই লৈ সেই পানীখিনিৰে গাগুল বা কুলি কৰিব পাৰে, পদিনাৰ বনৌষধি চাহ বা মিণ্ট টি খাব পাৰে আৰু বিভিন্ন ধৰণে তেওঁলোকে পদিনা ব্যৱহাৰ কৰিব পাৰে। আৰু এজমা পেচেণ্টসকলেও এই দিহাবোৰ কৰি চাব পাৰে, নিশ্চয় সুফল পাব। পদিনাৰ ৩ নম্বৰ উপকাৰিতাটো লাভ কৰোঁ আমি গৰম দিনত। কিন্তু গৰম দিনত পদিনা আমাৰ কাৰণে কিয় উপকাৰী? গৰম দিনত আমাৰ প্ৰায়ে ডিহাইড্ৰেশ্যন হয়, যাৰ কাৰণে আমি খুব ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰোঁ। কিন্তু পদিনা এই সময়ত বিভিন্ন নিয়মত আমি যদি চৰ্বত হিচাপে খাওঁ তেতিয়া এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। তাৰ কাৰণে কেঁচা আমৰ লগত পদিনা চৰ্বত হিচাপে যদি বনাই খোৱা যায় তেতিয়া এই সমস্যাৰ পৰা আমি যথেষ্ট সকাহ লাভ কৰোঁ। কাৰণ কেঁচা আমে আমাৰ দেহৰ পৰা অতিৰিক্ত ঘাম ওলাই যোৱাত বাধা প্ৰদান কৰে, ডিহাইড্ৰেশ্যন দূৰ কৰে, আৰু পদিনা হৈছে স্বভাৱত শীতল, গতিকে দুয়োটা মিলি খুব ভাল কাম কৰে। গতিকে কেঁচা আম আৰু পদিনাৰ চৰ্বত আপোনালোকে ক'লা নিমখ আৰু মিশ্ৰি দি এই সময়ত খাব পাৰে। নেমুৰ চৰ্বতৰ লগত যদি অলপমান পদিনা ৰস মিহলাই খোৱা যায় তেতিয়া এই গৰম দিনত নেচাৰেল ORSৰ দৰে কাম কৰিব আৰু সকলো ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচেই ইয়াৰ লগত ফেল মাৰিব। আৰু থেকেৰাৰ চৰ্বতৰ লগত যদি অলপমান পদিনা ৰস মিহলাই খোৱা যায় তেতিয়া ই পেট ঠাণ্ডা কৰি ৰাখিব, পেটৰ সমস্যাৰ পৰা বচাই ৰাখিব আৰু গৰম দিনত হ'ব পৰা পেচাবৰ সমস্যাৰ পৰাও বচাই ৰাখিব। গতিকে গৰম দিনত পদিনাৰ জুতি লওক আৰু সকলো বেমাৰৰ পৰা দূৰত থাকক। পদিনাৰ 4 নম্বৰ উপকাৰিতাটো আমি লাভ কৰোঁ অৰেল কেভিটি বা মুখ গহ্বৰৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত। যি মানুহৰ মুখখন গোন্ধায় তেওঁলোকে মাউথৱাছ ব্যৱহাৰ কৰিলেও কেতিয়াবা মুখৰ দুৰ্গন্ধ নাযায়, তেওঁলোকে পদিনা ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে বা নেচাৰেল মাউথৱাছ হিচাপে ব্যৱহাৰ কৰিব পাৰে। পদিনা সিজাই সেই পানীখিনি চেকনিৰে চেকি লৈ মাউথৱাছ হিচাপে গাৰ্গল বা কুলি কৰিলে তেওঁলোকৰ মুখৰ দুৰ্গন্ধ যথেষ্ট কমি যাব। অৱশ্যে তাৰ লগতে মুখৰ দুৰ্গন্ধৰ কাৰণবিলাকো দূৰ কৰিবলৈ চিকিৎসা কৰিব লাগিব। পদিনাৰ 5 নম্বৰ উপকাৰিতাটো লাভ কৰে মহিলাসকলে। যিসকল মহিলাৰ মেন্স ইৰেগুলাৰ হয়, অৰ্থাৎ মাহেকীয়া অনিয়মীয়া হয়, আৰু যিসকল মহিলাৰ মাহেকীয়া সময়ত তলপেটৰ বিষ হয় তেওঁলোকে পদিনাৰ বনৌষধি চাহ বা মিণ্ট টি ৰেগুলাৰ খালে যথেষ্ট উপকৃত হ'ব, কাৰণ ই মেন্স ৰেগুলাৰ হোৱাটো সহায় কৰে আৰু ই বিষো কম কৰে। সন্তান জন্মৰ পিছত যিসকল প্ৰসূতিৰ স্তন উখহি বা ফুলি গৈ বিষ হয় তেওঁলোকে পদিনা পাত পিচি লৈ লেপ বা ভৰণ হিচাপে যদি স্তনত লগায় তেতিয়া বিষো কমে আৰু ফুলাও কমি যায়। গতিকে মহিলাসকলৰ কাৰণে পদিনা বিশেষভাৱে উপকাৰী। পদিনাৰ 6 নম্বৰ উপকাৰিতাটো আমাৰ ব্ৰেইনৰ ক্ষেত্ৰত দেখা যায়। পদিনা যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল এই কথাটো হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ, কিন্তু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে পদিনাই আমাৰ ব্ৰেইন ফাংচন ভালে ৰাখে, স্মৃতিশক্তি বৃদ্ধি কৰে, মুড বা মনটো ভালে ৰাখে, ৰাতি টোপনি ভাল কৰে আৰু ই ষ্ট্ৰেছ হৰমন কৰ্টিজল কমাই ৰাখে, যাৰ কাৰণে ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন আদিত ভুগি থকা মানুহৰ কাৰণেও পদিনা উপকাৰী। গতিকে নিশ্চিন্ত মনে পদিনা খাওক, ই ব্ৰেইনৰ কাৰণে খুব ভাল। 7 নম্বৰ উপকাৰিতাটো দেখা যায় কিছুমান লাইফষ্টাইল ডিজিজৰ ক্ষেত্ৰত, অৰ্থাৎ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণে আজিকালি কিছুমান বেমাৰ হয়, সেই সকলোবিলাক বেমাৰৰ কাৰণে পদিনা খুব ভাল। বিশেষকৈ হাই কলেষ্ট্ৰলৰ সমস্যা, ফেটি লিভাৰ, ইউৰিক এচিড, মেদবহুলতা আদি সমস্যাবিলাক মানুহৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কাৰণে হয়। কিন্তু পদিনা খালে এই সমস্যাবিলাকত যথেষ্ট সুফল পোৱা যায়, কাৰণ পদিনাই মেটাবলিজিম ভাল কৰে, লিভাৰ ফাংচন ভালে ৰাখে আৰু শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে বা বডি ডিটক্স কৰে। 8 নম্বৰ উপকাৰিতাটো আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। পদিনাত থকা এছেঞ্চিয়েল ভিটামিনছ, মিনাৰেলছ আৰু এণ্টিঅক্সিডেণ্টসমূহে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু আমাৰ দেহত প্ৰৱেশ কৰা যিকোনো ধৰণৰ বীজাণুৰ সংক্ৰমণ প্ৰতিৰোধ কৰে, যিহেতু ইয়াৰ বীজাণুনাশক গুণ আছে, আৰু শৰীৰত জমা হোৱা টক্সিনছ বা অলাগতিয়াল বৰ্জিত পদাৰ্থবোৰ দেহৰ পৰা উলিয়াই দি আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে। 9 নম্বৰ উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। পদিনা
আমাৰ স্কিনৰ কাৰণে যে ভাল এই কথাটো হয়তো আমি একেবাৰে নেভাবো বা নেজানো, কিন্তু আমি ব্যৱহাৰ কৰি থকা ক্ৰীম, ময়শ্চাৰাইজাৰ, টোনাৰ আদিত যে পদিনা ব্যৱহাৰ হয় এই কথাটো হয়তো আমি মনো নকৰোঁ। কিন্তু প্ৰকৃততে পদিনাৰ ইমানেই ঔষধি গুণ আছে যে আমাৰ স্কিনৰ কিছুমান সমস্যা পদিনাই খুব ভালদৰে উপশম কৰাত সহায় কৰে। যেনে যিসকলৰ শালমন বা ক'লা দাগৰ সমস্যা আছে তেওঁলোকে পদিনা স্কিন কেয়াৰত ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন ধৰণৰ ফেচ পেক তেওঁলোকে বনাই যদি লগায় তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পায়। যাৰ একনি, পিম্পলছ বা শালমনৰ সমস্যা আছে তেওঁলোকে পদিনা পাত, তুলসী পাত, নিম পাত একেলগে পিচি মিহি পেষ্ট এটা বনায়, তাতে অলপমান চন্দনৰ গুড়ি আৰু অকণমান মৌজোল মিহলাই ফেচ পেক হিচাপে সপ্তাহত 2 দিনমানকৈ যদি ব্যৱহাৰ কৰে তেওঁলোকৰ সমস্যা বহুতখিনি কমি যাব। ৰ'জ ৱাটাৰ বা গোলাপ জলৰ লগত অলপমান পদিনাৰ ৰস মিহলাই যদি স্প্ৰে বটল এটাত লৈ স্প্ৰে যদি কৰা যায় তেতিয়া ই ভাল টোনাৰ হিচাপেও কাম কৰে, একনি, পিম্পলছৰ সমস্যা কম কৰে, বা যিসকলৰ হোৱাইট হেডছ বা ব্লেক হেডছৰ সমস্যা আছে বা মুখত গুটি ওলাই থাকে তেওঁলোকৰ কাৰণে খুব ভাল এটা ঔষধ বুলি ক'ব পাৰি। ছালৰ ক'লা দাগৰ সমস্যা থকাসকলে পদিনাৰ ৰস, তিয়ঁহৰ ৰস, হালধিৰ গুড়ি আৰু দৈ একেলগে মিহলাই ফেচ পেক হিচাপে সপ্তাহত 1 দিন বা 2 দিনকৈ যদি লগায় তেওঁলোকে যথেষ্ট উপকৃত হ'ব। তাৰ লগতে লিভাৰ ফাংচন টেষ্ট এটা কৰাই ল'ব। যদি লিভাৰ ট্ৰাবল আছে তেন্তে তাৰ চিকিৎসা কৰিব, বা গল ব্লেডাৰৰ যদি কিবা প্ৰব্লেম আছে তাৰো চিকিৎসা কৰিব লাগিব, বা থাইৰয়ড বা এনেকুৱা হৰমনৰ যদি কিবা সমস্যা আছে তেন্তে তাৰো চিকিৎসা লগতে কৰিলে এই দিহাবিলাকে যথেষ্ট সহায় কৰিব। মুখত যদি সোনকালে বয়সৰ চাপ পৰাটো নিবিচাৰে তেন্তে দৈৰ লগত পদিনা পাতৰ ৰস আৰু মৌজোল মিহলাই ফেচ পেক হিচাপে মাজে মাজে ব্যৱহাৰ কৰিব। আৰু এই গোটেইকেইটা দিহা আপোনালোকে স্কিন টাইপ অনুসৰি যদি মাজে মাজে ব্যৱহাৰ কৰে নিশ্চয় ছালৰ বহুকেইটা সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। লগতে মেইন টি আপোনালোকে যদি মাজে মাজে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে ইও শৰীৰটো ইণ্টাৰনেলি ডিটক্স কৰাত সহায় কৰিব। পদিনাৰ 10 নম্বৰ গুণটো হৈছে ইয়াৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টি, অৰ্থাৎ কেঞ্চাৰ প্ৰতিৰোধী গুণ থকাৰ কাৰণে কলন কেঞ্চাৰ, স্কিনৰ কেঞ্চাৰ, লিভাৰ কেঞ্চাৰ আদি প্ৰতিৰোধ কৰিব পাৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আৰু বহুতো ঔষধি গুণ আছে যিবোৰ হয়তো কৈও আমি শেষ কৰিব নোৱাৰিম। গতিকে পদিনা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু নিৰোগী হৈ থাকক। যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।